নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ। পুনৰ অসম চৰকাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা নতুন চাকৰি আপোনালোকক মুকলি কৰা হৈছে। আৰু এইসমূহ পদৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন কি বিচাৰিছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব, সকলো সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে এইখন হৈছে আপোনালোকৰ অফিচিয়েল এডভাৰ্টাইজমেণ্টখন। এই এডভাৰ্টাইজমেণ্টখন আপোনালোকৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। ইয়াত পোষ্ট নেম দিয়া হৈছে, আপোনালোকে চাব পাৰে অম্বুজ পাৰ্চন আণ্ডাৰ ইন মহাত্মা গান্ধী এনৰেগা এণ্ড প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ পোষ্ট আপোনালোকৰ মুকলি কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে টোটেল আপোনালোকৰ 20টা ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকে এই পদসমূহ আপোনালোকক মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকে চাব পাৰে আপোনালোকৰ 20টা ডিষ্ট্ৰিক্টৰ নাম দিয়া হৈছে। আপোনালোকে চাই ল'ব এবাৰ আপোনালোকৰ কোন কোন ডিষ্ট্ৰিক্টত এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে, আপোনালোকৰ চলবি আপোনালোকৰ 10 year আপোনালোকৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব, তেতিয়া আপোনালোকে এইসমূহ পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে ছ'চিয়েল ৱৰ্কাৰ মেনেজমেণ্টৰ আপোনালোকৰ 10 বছৰ কাম কৰা হ'লে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আপোনালোকৰ rural.assam.gov.in এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু অনলাইন আৰম্ভ হৈছে আপোনালোকে চাব পাৰে 15 মাৰ্চৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু আপোনালোকে 14 এপ্ৰিললৈকে এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। যদি বন্ধু বান্ধৱীসকল আপোনালোকৰ কোৱালিফিকেশ্যন আছে, তেন্তে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।